নমস্কাৰ সকলোকে। যেতিয়া এখন ঘৰৰ মানে মহিলাজনী শিক্ষিত মানে মই পাঠ্যক্ৰমৰ শিক্ষাৰ কথা কোৱা নাই। পাঠ্যক্ৰমৰ শিক্ষাতকৈ যিটো বহিৰাগত শিক্ষা সেইটো মানে বহুত সময়তে সেইটো বেছি সফল দেখুৱায় সমাজক। আৰু গতিকে মানে নিজৰ ঘৰখন চম্ভালিবলৈ জানে, নিজৰ সন্তানক ভালকৈ পৰিচালনা কৰিবলৈ জানে, তেওঁলোকৰ সন্তানো তেনেকুৱাই হৈ যায়। যেনেকৈ সাজ সজ্জাই মানুহক মানে মানুহৰ স্বভাৱ নিৰূপণ কৰে, নহয় জানো? গতিকে মানুহজন কেনেকুৱা মন কেনেকুৱা, কেতিয়াও সাজ সজ্জাই সেইটো বহুত পৰিমাণে দেখুৱায়, বহুত পাৰ্চেণ্ট দেখুৱায় মানুহজন স্বভাৱ কেনেকুৱা হয়। গতিকে মই ভাবোঁ বহুত মা আছে, মাবিলাক যেনেকুৱা ছোৱালীবোৰো সেই ঠিক মানে তেনেকুৱাই সাজ সজ্জা, তেনেকুৱাই মানে আচৰণ, তেনেকুৱাই বহুত ক্ষেত্ৰত মিলে। যি টি ড্ৰেছ পিন্ধি ওলাই মানে সেই মানে সাজ সজ্জাবোৰ এনেকুৱা য'ত নেকি চাবলৈ লাজ লাগে, মাতিবলৈ লাজ লাগে সেই ছোৱালীজনীক। আমি হৈছোঁ মানে 90s ছোৱালী, গতিকে আমি যেনেকৈ নিজৰ সাজ সজ্জাত ওপৰত বহুত চকু দিছিলোঁ, ঘৰখনে দিছিলে, ঠিক তেনেকৈ আজিকালি কিন্তু সেইবোৰ নাই যদিও বহুতৰ থকাও দেখিছোঁ। মই এখন বিয়াত গৈছিলোঁ, মোৰ মামাৰ ল'ৰা মানে ভাইটিৰ বিয়াত। তো ভাইটিৰ জোৰোণত মই লগ পালোঁ এজনী ছোৱালী, আৰু সেই ছোৱালীজনী নিশ্চয় সৰু ছোৱালী, 12 বছৰীয়া ছোৱালী মাত্ৰ, মোৰ সৰু ল'ৰাটোৰ বয়সৰ। কিন্তু সেই 12 বছৰীয়া ছোৱালীজনীয়ে গৈছে পাটৰ ছেট পিন্ধি পেলাই, আৰু ইমান ভাল লাগিছে তাইক। মানে মই তেতিয়া তাইক ভিডিঅ' কৰি ৰাখিলোঁ, আৰু মাকজনীক মই লগ পাব বিচাৰিলোঁ, কাৰণ মই নিশ্চয় গম পাইছোঁ মাকজনীও মানে বহুত ছিনচিয়াৰ হয় এই ক্ষেত্ৰত। গতিকে ছোৱালীজনীও সেইটো কালচাৰ লৈছে। তেতিয়া মই মাকজনীক যেতিয়া আহিলোঁ, মাকজনী সঁচাকৈ অতিকৈ ভাল লাগিলে। মাকজনী সেই হয়, ট্ৰাইবেল হয় মানে, কিন্তু ট্ৰাইবেল হ'লেও তাই মাকজনী মানে কৈছে যে আমি অসমীয়া সংস্কৃতি ৰাখিব লাগে, আৰু ছোৱালীক শিকাব লাগিব। আৰু ছোৱালীজনীও বহুত ফেঞ্চি ড্ৰেছ পিন্ধে, কিন্তু তাই বিয়া হওক মানে কিছুমান পাৰ্টি হওক, তাই মানে ড্ৰেছবোৰ বহুত মেইনটেইন কৰি যায়। আৰু মাকে যি কয় বা মাকে নক'লেও তাই নিজে কেতিয়াবা কয়। গতিকে মোৰ ইমান ভাল লাগিল মাকজনী আৰু ছোৱালীজনী। আচলতে তেনেকুৱা হোৱা উচিত। নিজৰ ড্ৰেছ সাজ সজ্জাবোৰ স্থান কাল পাত্ৰ চাই পেলাই যোৱা উচিত। যি টি ড্ৰেছ পিন্ধক, আজিকালি আধুনিক হৈছে, মানুহসকলৰে ফ্ৰীডম অফ লাইফ আছে, কিন্তু সেই ফ্ৰীডম অফ লাইফটোৰ সদব্যৱহাৰ কৰাটো উচিত। কাৰণ সেই মানে পিন্ধি যোৱা কাপোৰযোৰ, পিন্ধি যোৱা তেওঁৰ যিকোনো মানে সীমা চেৰাই যোৱা একযোৰ মানে কাপোৰৰ পৰাই সমাজত বহুত কিবা কিবি হ'ব পাৰে। আজিকালি যে বলাৎকাৰ, ধৰ্ষণ, এইবিলাক যে বহুত কিবা কিবি হৈছে, বেয়া ইংগিত দিয়া, বেয়া কৰা, মানে বহুত কিবা কিবি, সমাজখনতো বেয়া বেবিচাৰ হৈ গৈছে। কিন্তু তাত ছোৱালী মানুহৰ সাজ সজ্জা, ছোৱালী মানুহ নিজেই নিজৰ শত্ৰু হৈ যায়, আচলতে নিজৰ শত্ৰু। কাৰণ যেতিয়া আমি সাজ সজ্জা কিছু কণ্ট্ৰল কৰি পিন্ধিম, তেতিয়াহ'লে হয়তো ৰাস্তাদি পাৰ হৈ যাওঁতে সেই মানুহজনে আমাক বেয়াকৈ ক'বলৈ, বেয়া এটা ইংগিত দিবলৈ সাহস নকৰিব। গতিকে পিন্ধক, সকলোৱে পিন্ধক, যিয়ে পিন্ধে। আমিতো এইবিলাক ড্ৰেছৰ নামেই নাজানো, ক'বলৈ গ'লে আমি হয়তো বহুত পুৰণা মানুহ, কিন্তু হ'লেও জাগা চাই পেলাই পিন্ধক। পাব্লিক প্লেছত, পূজাত কেতিয়াবা এনেকুৱা হয়, ইমান মানে যি টি ড্ৰেছ পিন্ধি যায় মানুহবোৰে, ইমান মানে চাবলৈ ভয়ংকৰ লগা হৈ যায়, চাবলৈ নিজকে লাজ লাগে, আমি আনইজি হৈ যাওঁ, কাৰণ আমি সেইবিলাক নিপিন্ধোঁ কাৰণে। গতিকে এই ক্ষেত্ৰত নিজৰ মাকৰ অৱদান বহুত হয় সংসাৰত। গতিকে মাকবিলাকে এইটো চাই পেলাই কৰাটো উচিত।